কেতিয়াবা আপুনি অকলে থকাৰ উপকাৰিতাবোৰ উপলব্ধি কৰিবচোন। অকলে থাকিলে আপোনাৰ কাৰো লগত তৰ্ক নালাগে, কাৰো কোনো কথাত আপত্তি কৰিবলগীয়া নাথাকে, ওজৰ আপত্তিবোৰ কমি থাকিব আৰু কোনো নেগেটিভ কথা শুনি আপোনাৰ মন বেয়া হ'ব নালাগিব। গতিকে অকলে থকা উপকাৰিতা বহুত আছে। অকলে থকা মানে কি আপুনি নিজৰ লগত কথা পাতিব। মানুহে নিজতকৈ ভাল সংগী নাপায়। ভাল আজিকালি যাকেই বিশ্বাস কৰিব তেওঁহে বিশ্বাসঘাতকতা কৰিব। যাৰ কথা আপুনি অতি আপোন বুলি ভাবি ব্যক্ত কৰি কাৰোবাক কিবা ক'ব, সেইজনে গৈ তেওঁকে আকৌ লগাই দিবগৈ। গতিকে সাৱধান। নিজক নিজে ভাল পাব আৰু নিজক নিজৰ বন্ধু বুলি ভাবিব আৰু নিজৰ লগত কথা পাতিব, আপুনি উপকৃত হ'ব। এনেই আমি সাধাৰণভাৱে যাকে পাওঁ তেওঁলোকৰ লগত কথা পতা সেইবিলাক বেলেগ কথা, কিন্তু কিছু কথাটো আমি সাৱধান হ'ব লাগিব। এইটো অতি দৰকাৰী কথা। গতিকে অকলে থাকিলে বা অকলে চলিলেও আপুনি বেয়া পাবলগীয়া নাই।